ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 13 তাৰিখ বাৰ হ'ব শনিবাৰ। আজিৰ চ'ত মাহৰ 30 তাৰিখ। আজিৰ গৰু বিহু সকলোকে শুভেচ্ছা জনালো। আজিৰ চৰক পূজাও আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো। আজিৰ তিথি হ'ব শুক্লা পঞ্চমী তিথি, তাৰ পিছতে শুক্লা ষষ্ঠী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ, হ'ব শুভন যোগ। আজি কৰণ হ'ব বাল বৱকৰণ, তাৰ পিছতে কৌলব্যকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব বৃষ ৰাশি, তাৰ পিছতে মিথুন ৰাশি আৰম্ভ হ'ব। সূৰ্য উদয় হ'ব 5:05 সূৰ্যাস্ত সময় হ'ব 5:41 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। পলম নকৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰত লোকসকলৰ কথা ক'বলৈ যাওঁতে যিকোনো বিদ্যালয় বা যিকোনো চৰকাৰী প্ৰতিষ্ঠানৰ ক্ৰীড়াৰ প্ৰশিক্ষকসকলে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবাঢ়ি যাব পাৰিব। আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব। আধৰুৱা কামখিনি পূৰণ হ'ব। ঘৰুৱাৰ ক্ষেত্ৰত কামত ব্যস্ত হৈ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঠাণ্ডা বস্তু বা আপোনালোকৰ পানীয় খোৱাৰ পৰা বিৰত থাকিব লাগে, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আপোনাৰ কাহ চৰ্দি জ্বৰ আদি ৰোগত আক্ৰান্ত হ'ব পাৰে। গতিকে খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগে। যদি আপোনালোকৰ হেল্থৰ বা স্বাস্থ্যৰ কিছু সমস্যা চলি আছে তেনেহ'লে আপোনালোকে চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে। সেইবাবে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আপোনালোকে পৰ্যাপ্ত জিৰণি ল'ব লাগে ব্যস্ততাৰ মাজতো। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোত আগবাঢ়ি যাব পাৰিব। আপোনালোকৰ ঔষধ অধিক দামত বিক্ৰী হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে প্ৰিয় কামবোৰত, নিজৰ ভাল লগা কামবোৰত সময় কটাব লাগে। আৰু আপুনি যিটো কৰিব পাৰে, বিশেষকৈ যুৱক যুৱতীসকলে যিটো কামৰ প্ৰতি একাগ্ৰত বা আপোনালোকৰ সেইখিনি ক্ষেত্ৰত অভিজ্ঞতা বেছি আছে বা আপোনাৰ মনৰ পৰা সেইখিনি যে বিচাৰে যে আপুনি কৰিব পাৰিব, কনফিডেঞ্চ আছে, তেনেকুৱা ধৰণৰ কামত আগবাঢ়িব লাগে। আৰু দেখিব যে সেই কামটোৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। নিজৰ পচন্দৰ কাম কৰাৰ লগতে পঢ়া শুনাটো মনোনিৱেশ কৰি ৰাখিব লাগে, নহ'লে বিফলতাৰ বাবে আপুনি বহুত বিচলিতও হ'ব পাৰে। আপুনি ভাই ভনীৰ লগত বহি আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব, আলোচনা কৰিব পাৰিব, য'ত আপুনি বহুত আনন্দ অনুভৱ কৰিব। পৰিয়ালৰ সদস্যৰ লগত যিমান পাৰি আপোনালোকে সময় কটাবলৈ চেষ্টা কৰক। পৰিয়ালৰ পৰা আঁতৰত থকা লোকসকলে সময় আহি পৰিয়ালৰ সৈতে সময় কটাব লাগে বা ফোন যোগে হ'লেও যোগাযোগ ৰাখিব লাগে। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। ইতিমধ্যে আপোনালোকৰ মাজত চলি থকা যি ধৰণৰ ভুল বুজাবুজি দূৰ হ'ব। গতিকে সেইখিনি ফালৰ পৰা প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। আজিৰ দিনটোত খঙক নিয়ন্ত্ৰণ কৰি, আৱেগক নিয়ন্ত্ৰণ কৰি নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। নিজৰ এইমৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। ৰাতিপুৱাৰ সময়খিনিত খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব লাগিব। শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে চেলুন বা বিউটি পাৰ্লাৰত কাম কৰা মহিলাসকলে তেওঁলোকৰ আয় বৃদ্ধি হোৱাৰ দেখিব পাৰে, যিয়ে তেওঁলোকৰ আৰ্থিক আপোনালোকৰ সহায়ো দিব পাৰে। আৰ্থিকভাৱে আপোনালোকে কিছু টনকিয়াল হ'ব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি, নিজৰ শৰীৰটোৰ প্ৰতি বহুত যত্ন ল'ব লাগিব, বিশেষকৈ আপোনালোকৰ চকুৰ প্ৰতি। আপোনালোকৰ খাদ্যৰ তালিকাত স্বাস্থ্যসন্মত বস্তু খাওক। যিখিনি আপোনালোকে খাদ্য পাতি খাইছে তাত যাতে আপোনালোকৰ পুষ্টিকৰ খাদ্যবোৰ আপোনালোকে অন্তৰ্ভুক্ত কৰক, যাৰ ফলত আপোনালোকৰ চকুৰ দৃষ্টিশক্তি আপোনালোকৰ পাৰ্থক্য আহিব। যদি আপুনি আৰাম অনুভৱ নকৰে তেন্তে নিশ্চিতভাৱে চকুৰ চিকিৎসকৰ পৰামৰ্শ লওক। যদি আপোনালোকৰ প্ৰব্লেম চলি আছে যিসকলৰ, শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰাৰ আগতে বিশেষকৈ খুব ভালদৰে চিন্তা কৰাৰ পিছতে টকা পইচা বিনিয়োগ কৰিব লাগে বুলি কৈছে। যদি আপোনালোকৰ শ্বেয়াৰ বিক্ৰী কৰিব বিচাৰে তেন্তে চিন্তাশীলভাৱে সিদ্ধান্ত লওক। আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে গান গোৱাৰ যিসকলৰ আগ্ৰহী, গান গোৱাৰ প্ৰতি আগ্ৰহী, তেওঁলোকে বিশেষকৈ ভাল এটা আপোনালোকে প্ৰতিফলন দেখিব। ভাল গুৰু আপোনালোকে ওচৰলৈ যাওক, অধ্যয়ন কৰক, শিকিবলৈ চেষ্টা কৰক। নিশ্চয়কৈ কেৰিয়াৰত সফলতা লাভ কৰিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব লাগিব। ব্যৱসায়ত আপোনালোকে যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ধ্যান দিব লাগিব যাতে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন আহে, ভাল ৰিজাল্ট পায়। গতিকে সেইখিনি ভাবি চিন্তি আপোনালোকে ল'ব লাগিব। যদি আপোনালোকে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিছে, আপোনালোকৰ সেই পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে তেওঁলোকৰ সৈতে ডিছকাছ কৰক। কিছুমান সিদ্ধান্ত আপোনালোকে অকলে নল'ব, নহ'লে সমস্যা হ'ব পাৰে।
আজিৰ দিনটোত অভাৱনীয় টকা খৰচ হ'ব, অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে, যি আপোনালোকক কিছু ক্ষেত্ৰত আপোনালোকক চিন্তিত কৰি তুলিব। অভাৱনীয় টকাও পাব পাৰে, যি আপোনালোকক সুখীও কৰি তুলিব। মধ্যমীয়া দেখা পোৱা গৈছে। আপোনালোকৰ ভাই ভনীৰ লগত যোগাযোগ থাকিব আজিৰ দিনটোত ভাল। যদি আপুনি কোনো সমস্যাত পৰিছে বা কোনো বিপদতো পৰে, তেওঁলোকৰ সৈতে আপোনালোকৰ চিন্তাধাৰা, আপোনালোকৰ প্ৰব্লেমখিনি শ্বেয়াৰ কৰক, সমস্যাখিনি ক'বলৈ চেষ্টা কৰক। নিশ্চয়কৈ তেওঁলোকেও কিছু পৰিমাণে হ'লেও টকা পইচা দি নহ'লেও আপোনালোকক কিছু পৰিমাণে মানসিকভাৱে শান্তি প্ৰদান কৰিব বা কিছু উপায়ো আপোনালোকক দিব পাৰে বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। প্ৰেমত কিছুমান ব্যক্তিক আপোনালোকে বেছিকৈ ইনভলভ কৰি নাৰাখিব। অৰ্থাৎ কিছুমান যেনে আপোনালোকৰ প্ৰেমিক প্ৰেমিকাসকলৰ মাজত বিশেষকৈ কিছুমান থাৰ্ড পাৰ্চন ব্যক্তি বেছিকৈ ইনভলভ নিদিব বা বেছি আপোনালোকৰ মাজত ক্লোজ কৰি নল'ব, নহ'লে সেইসকল ব্যক্তি আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে ইজনে সিজনৰ ওপৰত যদি বিশ্বাসটো বজাই ৰাখে, সেইখিনি ক্ষেত্ৰত কোনো সমস্যা কৰিব নোৱাৰে বা প্ৰব্লেম ক্ৰিয়েট কৰিব নোৱাৰে। গতিকে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। ইজনে সিজনৰ অনুভৱক ৰেচপেক্ট কৰক, সন্মান কৰক। কি ক'ব বিচাৰিছে প্ৰথমতে বুজি লওক, শুনিবলৈ চেষ্টা কৰক, ভালটো আপোনালোকে একচেপ্ট কৰক আৰু বেয়াখিনি ডিছকাছ কৰি আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এটা ভাল দিন হ'ব। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে মিথুন ৰাশিৰ লোকে নিজৰ স্বভাৱ সহজ আৰু সৰল কৰি ৰাখিব লাগে। নম্ৰতাৰ ভাৱ আনিব লাগে কথা বতৰাত, যাতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত মানুহৰ লগত সহজে মিলি যাব পাৰে। নজনা বিষয়বোৰ টপিকবোৰ জানিবলৈ চেষ্টা কৰিব লাগে। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সহকৰ্মীসকলৰ লগত ভাল আচৰণ কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে তেওঁলোকে আপোনালোকৰ প্ৰতিটো কামতে প্ৰতিটো ক্ষেত্ৰতে আপোনালোকক সহায় কৰিব। যদি আপুনি ব্যৱসায় কৰে, ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়িক শ্ৰেণীয়ে এই সময়ত কামবোৰৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। কিছুমান অপ্ৰয়োজনীয় কাম আজিৰ দিনটোত আধৰুৱা কামখিনি কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। এনে কাম ব্যৱসায়ত আপোনালোকে নকৰিব যি আপোনালোকৰ সুনাম আপোনালোকৰ হ্ৰাস কৰিব পাৰে। গতিকে ধ্যান ৰাখিব, ব্যৱসায়িক ক্ষেত্ৰত কিছু এক্টিভ হ'ব লাগিব আৰু বেচা বিক্ৰী আপোনালোকৰ আজিৰ দিনটোত যথেষ্ট বৃদ্ধি পাব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নতুন জ্ঞান আৰু নতুন কথা শিকিবলৈ সজাগ হ'ব লাগে আজিৰ দিনটোত আৰু সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ দেখা পোৱা যাব। নতুন কিবা এটা আপোনালোকে বিশেষ কথা শিকিবলৈ হওক, নতুন আপোনালোকৰ কথা বতৰাবোৰ জানিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব। বহুত উৎসাহৰ বাবে আপুনি সকলো সোনকালে শিকিব পাৰিব, আয়ত্ব কৰিব পাৰিব, যি আপোনালোকৰ কেৰিয়াৰত আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিব। আপোনালোকৰ ঘৰৰ বৃদ্ধা বা বিশেষ বৃদ্ধৰ যদি লোক আছে, তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক বুলি কৈছে। তেওঁলোকৰ স্বাস্থ্য কিছু সামান্য পৰিমাণে অৱনতি ঘটিব পাৰে। তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক পৰিৱৰ্তন দেখা পাব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে, তেতিয়া এটা উন্নত ফলাফল বা ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজিৰ কিছু অভাৱৰ বাবে তৰ্ক পেচাল হ'ব পাৰে। আজিৰ দিনটোত তৰ্ক পেচালৰ পৰা দূৰত্ব বজাই ৰাখিলে ভাল হ'ব। ঘৰুৱাৰ পৰিৱেশটো সুন্দৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। অযথা তৰ্ক পেচালত আপোনালোকে লিপ্ত নহ'ব বা কোনো ঠাইত আপোনালোকে দৰে এটা পৰিৱেশ যদি হ'বলৈ যায়, তেনেহ'লে সেইখিনি ক্ষেত্ৰত নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক বা নিজে আঁতৰি আহক, নহ'লে সমস্যাবোৰ আৰু বেছি হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব, এটা সুন্দৰ প্ৰতিফলন দেখিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোত আপোনাৰ গোপন শত্ৰুৰ প্ৰতি কিন্তু অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। কিছুমান শত্ৰুৱে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত বা আপোনালোকৰ ঘৰুৱা বা সামাজিক ক্ষেত্ৰতো আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে কাকো বেছি বিশ্বাসত ল'ব নালাগে। গতিকে ধ্যান ৰাখিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আপোনালোকৰ ফিটনেছৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে। নিজৰ শৰীৰটোৰ প্ৰতি যত্ন ল'ব লাগে, তেতিয়াহে আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব পাৰিব আৰু দৈনন্দিন কাম কাজ আপোনালোকে কৰিব পাৰিব সুন্দৰভাৱে। যোগ আৰু ধ্যান ধাৰণা আপোনালোকে সহায় লোৱাটো বৰ্তমান সময়ত প্ৰয়োজন আছে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যিকোনো ধৰণৰ কাজিয়া বা বিবাদৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগে, নহ'লে আপুনি আইনৰ সমস্যাত পৰিব পাৰে।
যাৰ বাবে আপোনালোকৰ বহুত টকা খৰচ হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত নম্ৰ হ'বলৈ চেষ্টা কৰক খং নিয়ন্ত্ৰণ কৰক গ্ৰাহকৰ পছন্দ অপছন্দ সকলো আপোনালোকে বুজিবলৈ চেষ্টা কৰক এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলে তেওঁলোকৰ বন্ধু বান্ধৱীৰ সৈতে দূৰ ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে কোনো কাৰণত আপোনালোকৰ পৰিয়ালত বিসংগতি হ'ব পাৰে গতিকে ধ্যান ৰাখিব মানুহে আপোনালোকৰ গুজব কৰাৰ অভিযোগ উত্থাপন কৰিব পাৰে আপুনি বহুত বেছি চিন্তিত হ'ব পাৰে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বৈবাহিক জীৱনত আপোনালোকৰ আজিৰ দিনটোত মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ মাজত টকা পইচাৰ কিছু আপোনালোকৰ যদি কিছু অপমান অসুবিধা হৈছে আৰ্থিকভাৱে অলপ কিছু দুৰ্বল হৈছে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ দুইজনৰ মাজত আন্ডাৰষ্টেণ্ডিং বুজাবুজিৰ কিছু আপোনালোকৰ প্ৰয়োজন আছে নহলে সমস্যা হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে মত বিৰোধ হ'ব পাৰে গতিকে ধ্যান ৰাখিব প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটোত মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে নিজৰ ষ্টাডি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব দিব লাগে তেতিয়াহে আপোনালোকে আগন্তুক আহি থকা পৰীক্ষাবোৰত বা ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কামখিনি সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে চেষ্টা কৰিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ বাবে আজি দিনটোৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 চেনেলটোত নতুন হ'লে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সিংহ ৰাশি জাতক জাতিকাসকলৰ শনিবাৰৰ দিনটো অতি শুভ দেখা পোৱা গৈছে কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নতুন মানুহ কেইজনমানক লগ পাব পাৰে যি আপোনালোকক কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সঠিক দিশ দিব পাৰে আপোনালোকে দুটা কথা জানিব পাৰিব গণ্যমান্য ব্যক্তিসকলৰ পৰা আপুনি বহুত বেছি উপকৃত হ'ব অৰ্থাৎ আপুনি কৰ্মৰ ক্ষেত্ৰত সেইখিনি শিকিবৰ বাবে চেষ্টা কৰক কেনেকৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে এখোজ আগবাঢ়ি যাব পাৰে কেনেকৈ আধৰুৱা কামখিনি কমপ্লিট কৰিব সেইখিনি ক্ষেত্ৰত ফোকাস দিব ঘৰুৱাৰ কামত যথেষ্ট ব্যস্ততাপূৰ্ণ আপোনালোকৰ হ'ব বুলি কৈছে অৰ্থাৎ ব্যস্ত থাকিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কিছু লোকৰ আজি দিনটো কাহ চৰ্দিৰ জ্বৰ আদি ৰোগত আপুনি অসুবিধা পাব পাৰে কিছু লোকে যাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে আজি দিনটোত আপোনালোকৰ হাড়ৰ যিসকলৰ সমস্যা আছে তেওঁলোকে বিশেষকৈ ধ্যান ৰাখিব লাগে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব লাগে পৰাপক্ষত আপোনালোকে আজি দিনটোত যুৱক যুৱতীসকলে তেওঁলোকে বন্ধু বান্ধৱীৰ সৈতে সময় কটাব পাৰিব বন্ধু বান্ধৱীক লৈ আপোনালোকৰ তিক্ত চিন্তা ভাবিছিল যদিও সেইখিনি নাইকিয়া হ'ব আপোনালোকৰ টেনচন আঁতৰি যাব কিছু চিন্তা আছিল যদি চিন্তাখিনি দূৰ হ'ব যি আপোনালোকক বহুত বেছি মানসিক শান্তি প্ৰদান কৰিব বা মনত শান্তি আনিব টকা পইচা খৰচ আজিৰ দিনটো যথেষ্ট বৃদ্ধি পাব আপুনি আপোনালোকৰ ধন খৰচ কৰি বাহন বা গহনা ক্ৰয় কৰিব পাৰে কিছু লোকে আপুনি নিজৰ জীৱনৰ বাবে কিছুমান পলিচি ল'ব পাৰিব কিছুমান ক্ষেত্ৰত আবেগেৰে লোৱাৰ ফলত আপোনালোকৰ সিদ্ধান্ত কিছুমান আপোনালোকৰ বিফলে যাব পাৰে বা কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকে আবেগত আহি যিকোনো সিদ্ধান্ত ল'ব নালাগে আজিৰ দিনটোত আৰু খৰচ পাতি নিয়ন্ত্ৰণ কৰক বুলি কৈছে কিছু ক্ষেত্ৰত নহলে আপোনালোকৰ মাহৰ শেষলৈ বাজেটত কিছু প্ৰভাৱ পৰিব পাৰে বা আপোনালোকৰ আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰত কিছু নিজকে আপোনালোকে হাত আপোনালোকে এৰি নিদিব গতিকে কিছুমান ক্ষেত্ৰত টানি ধৰিবলৈ চেষ্টা কৰিব লাগে খঙক নিয়ন্ত্ৰণ কৰিব লাগে টোটেলি আপোনালোকে ধ্যান ৰাখিব শৰীৰটো ৰাখিবৰ বাবে নিজৰ ফালৰ পৰা যত্ন ল'ব লাগিব নিজৰ শৰীৰটো আপোনালোকে নিজে ধ্যান ৰাখিব লাগিব নিজৰ হেলথটো সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰক প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে এটা ভাল প্ৰতিফলন দেখিব খং নিয়ন্ত্ৰণ কৰক যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে শ্বেয়াৰ কৰি দিব কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কাম কৰাৰ লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে আপুনি যিখিনি অধিকাৰ বা যিখিনি আপোনালোকে ফ্ৰীডম লাভ কৰিছে যিখিনি কৰিবৰ বাবে আপোনালোকক দিয়া হৈছে বা সেইখিনি অধিকাৰ আছে সেইখিনি সৎ ব্যৱহাৰ কৰিব লাগে ভুল ব্যৱহাৰৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব গতিকে ৰুল ৰেগুলেশ্যন আপোনালোকে সকলো নীতি নিয়ম আপোনালোকে মানি চলিব লাগে কৰ্মৰ ক্ষেত্ৰত নীতি নিয়মবোৰ আপোনালোকে পালন কৰিব লাগে যিকোনো বিষয়ত আপোনালোকৰ উদ্ধতন বিষয়ৰ লগত বিবাদও হ'ব পাৰে তৎক্ষণাত গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিলে সেই বিবাদবোৰ আঁতৰ হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি কিছু দিনৰ পৰা কঁকালৰ বিষ বা পেটৰ বিষত ভুগি আছে কিছু লোকে এতিয়া আপোনালোকে কিছু সকাহ পাব পাৰে মাত্ৰ নিয়মীয়াকৈ আপোনালোকে সময়মতে ঔষধ খাই থাকিব লাগে আৰু লগতে যোগাসন কৰিব লাগে পৰাপক্ষত আপোনালোকে নিজৰ হেলথৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে তেওঁলোকৰ বাবে বা ব্যৱসায়ীসকলে যদি তেওঁলোকৰ ব্যৱসায় সম্পৰ্কীয় কামৰ বাবে কোনো ৰূপৰেখাৰ প্ৰস্তুতি কৰিছিল বা কিছুমান সিস্টেম আপোনালোকে আপডেট কৰিব লগা আছিল বা পৰিকল্পনা কৰি থৈছিল বহু দিনৰ পৰা তেন্তে আপুনি তা দ্ৰুতভাৱে কাম কৰাৰ দেখা পোৱা যাব
যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ সংগীৰ আপোনালোকে অধিক যত্ন ল'ব লাগে তেওঁলোকৰ অনুভৱক সন্মান কৰিব লাগে ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰিব লাগে নহলে সমস্যাবোৰ বাঢ়িব পাৰে কোনো কথাতে তেওঁলোকক আঘাত দিব নালাগে নহলে তেওঁলোকে আপোনালোকৰ পৰা খং কৰিব পাৰে বা তেওঁলোকৰ হৃদয় বা মনত আঘাত পাব পাৰে গতিকে সকলো ফালৰ পৰা আপোনালোকে চাব লাগে যাতে আপুনি কোৱা কথাতে তেওঁলোকে কিছু মানসিকভাৱে টেনচনত নপৰে তাৰ প্ৰতি ধ্যান ৰাখিব আপুনি আপোনালোকৰ পিতৃ মাতৃৰ সৈতে আজিৰ দিনটো সমন্বয় বজাই ৰাখিব লাগে কাৰণ তেওঁলোকৰ পৰা আপুনি আৰ্থিক সহায় লাভ কৰিব পাৰে দুটা কথা জানিব পাৰিব শিকিব পাৰিব পিতৃ মাতৃ আপোনালোকক যথেষ্ট সহায় কৰিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যি আপোনালোকৰ আৰ্থিক সংকটটো দূৰ কৰিব পাৰে প্ৰেমত কৈছে যিহেতু ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰিব লাগে যুৱক যুৱতীসকলে সংগক নিয়ন্ত্ৰণ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে অযথা টক পেচালৰ পৰা দূৰত্ব বজাই ৰাখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তুলা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ কিছু ক্ষেত্ৰত বিতৰ্কৰে ভৰি পৰিব পাৰে শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সৰু সমস্যা এটাকো ডাঙৰ সমস্যালৈ ৰূপান্তৰিত কৰিব পাৰে সেইবাবে যদি আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত যিকোনো কাম কৰে তেন্তে শীতল মনেৰে কৰক শান্তিপূৰ্ণভাৱে কৰিবলৈ চেষ্টা কৰক সংগক নিয়ন্ত্ৰণ কৰি পেলাই আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰক নম্ৰতা ভাৱ আনিবলৈ চেষ্টা কৰক আপোনালোকৰ সকলোখিনি সমস্যা কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱা ক্ষেত্ৰতে সমস্যাখিনি সমাধান হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কামৰ বাবে এটা টাইম টেবুল আপোনালোকে মেইনটেইন কৰক বুলি কৈছে টাইম টেবুল বনাই লওক কোনখিনি সময়ত কি কাম কৰিব বা স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকৈ ধৰণৰ আপোনালোকে আগবাঢ়িব কেনে ধৰণৰ খাদ্য পাতি আপোনালোকে গ্ৰহণ কৰিব যাতে আপোনালোকৰ স্বাস্থ্যৰ বাবে সময় উলিয়াব পাৰে মৰ্নিং ৱাক আপোনালোকে কৰক যোগাসন কৰক গতিকে ধ্যান ৰাখিব যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে তেন্তে পৰিবহণ সম্পৰ্কীয় ব্যৱসায়ত জড়িতসকলে হয়তো কাইলৈ অৰ্থাৎ আজিৰ দিনটোত আপোনালোকে বহুত বেছি লাভ পাব আনহাতে যদি আপুনি নতুন অংশীদাৰিত্বৰে আন কোনো কাম আৰম্ভ কৰিব বিচাৰে তেন্তে অতি চিন্তাশীলভাৱে কৰিবলৈ চেষ্টা কৰিব লাগে যদি আপোনালোকে চিন্তাশীলভাৱে যদি কিছুমান সিদ্ধান্ত নলয় তেনেহ'লে সমস্যা হ'ব পাৰে গতিকে আগতীয়াকৈ সেইখিনি আপোনালোকে বিবেচনা কৰিব লাগিব কিছু আপোনালোকে ভাবি চিন্তি আগবাঢ়িব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে কিবা এটা বিষয়ত জেদি হ'ব পাৰে জেদি কৰাৰ বা জেদিৰ পৰা অলপ আঁতৰি থাকিব লাগে জেদি স্বভাৱটো আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে অভিভাৱকসকলে নিজৰ সন্তানৰ বাবে এই অভ্যাসটো আপোনালোকে অলপ সাৱধান হ'ব লাগে যদি স্বভাৱটো পৰিহাৰ কৰিব লাগে তেওঁলোকৰ যত্ন ল'ব লাগে তেওঁলোকক মৰমেৰে বুজাবলৈ চেষ্টা কৰক বুলি কৈছে কিবা এটা যদি খেলিমেলিৰ সৃষ্টি কৰিছে আপোনালোকৰ পৰিয়ালৰ কোনোবা এজনৰ চুকা মন্তব্যই বা তেওঁলোকৰ ডাঙৰ কথাই বা ডাঙৰ ব্যৱহাৰে বেয়া ব্যৱহাৰে বিশেষকৈ আপোনালোকৰ দুখৰ সৃষ্টি কৰিব পাৰে পৰিয়ালত খেলিমেলি এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে গতিকে নিজৰ কামত মন দিলে ভাল হ'ব আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজিৰ দিনটোত নিজৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ দিনটো শুভ হওক বৃশ্চিক ৰাশি শনিবাৰৰ ৰাশিফল অনুসৰি আপোনালোকৰ বাবে দিনটো মধ্যমীয়া আপোনাৰ কৰ্মৰ ক্ষেত্ৰত কামৰ প্ৰত্যাহ্বানৰ লগতে আৰ্থিক বাধাও আপোনালোকৰ মানসিক চাপৰ এটা ডাঙৰ কাৰণ হ'ব পাৰে বুলি কৈছে সেইবাবে আপোনালোকৰ বিষয়সকলৰ লগত সহযোগিতাৰ মনোভাৱ থাকিব লাগে তেওঁলোকৰ আবেগবোৰ বুজিবলৈ চেষ্টা কৰিব লাগে তেওঁলোকে কি ক'ব বিচাৰিছে আচলতে তেওঁলোকৰ কিপাতে আপুনি পদোন্নতি পাব পাৰে গতিকে সেইটো আপোনালোকে ভাবিব লাগিব সদায় আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক আপোনালোকৰ কামখিনি আপোনালোকৰ নিজৰ যিখিনি কাম আছে সেই কামখিনি সততাৰে কৰিব বাবে যিমান পাৰে চেষ্টা কৰিব এটা ভাল প্ৰতিফলন নিশ্চয়কৈ আগন্তুক দিনত দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ স্বাস্থ্যৰ বা হেলথৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব কিন্তু বেয়া হ'লেও তেতিয়া আপুনি কি খাব আৰু কি নাখাব সেই বিষয়ে সাৱধান হ'ব লাগে নিয়মীয়া সময়ত ঔষধ খাই থাকিব লাগে তেতিয়াহে আপোনালোকৰ শৰীৰটো সুস্থ হৈ উঠিব পাৰে যদি আপোনালোকৰ হেলথৰ কিছুমান সমস্যা চলি আছে বা আপোনালোকৰ তেনেকুৱা ধৰণৰ সমস্যাও আহে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নতুন সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া উচিত কাৰণ আপোনালোকৰ অসাৱধানতাৰ বাবে আপুনি নষ্ট সামগ্ৰী পাব পাৰে যাৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে সকলো বস্তু কিনোতে মেলোতে আপোনালোকে ধ্যান ৰাখক যদি আপোনালোকৰ ধন শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব বিচাৰে যিসকলে তেন্তে সময় ভাল হ'ব কিন্তু জনাশুনা সকলে এইখিনি ক্ষেত্ৰত আপোনালোকে আগবাঢ়ক নজনাৰ সকলে বিশেষকৈ সাৱধান হওক যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত তেওঁলোকে যিকোনো ধৰণৰ
অপচয়কাৰী ব্যয় অভ্যাস আপোনালোকে পৰিহাৰ কৰিব লাগে অৰ্থাৎ আপোনালোকৰ অপ্ৰয়োজনীয় খৰচবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব সেইটো আপোনালোকে ধ্যান ৰাখিব লাগিব আৰু হাতখন অলপ টানি লওক বুলি কৈছে অৰ্থাৎ খৰচ পাতি কৰাৰ ক্ষেত্ৰত অলপ টানি ল'ব লাগিব নহলে বাজেটত আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে কাৰণ ভৱিষ্যতে টকাৰ বহুত প্ৰয়োজন হ'ব গতিকে এই কথাটোৰ প্ৰতি কিছু ধ্যান ৰাখিব লাগিব বৈবাহিক জীৱনত আপোনালোকৰ জীৱন সংগীৰ লগত এটা ভাল সমন্বয় বজাই ৰাখিব লাগিব নহলে আপোনালোকৰ পৰিয়ালৰ পৰিস্থিতি বেয়া হ'ব পাৰে যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে বা জড়িত আপোনালোকৰ সংগীৰ লগত কিছু ভুল বুজাবুজি হয় তেন্তে একেলগে বহি বা ফোন যোগে হওক বা বাৰ্তা লাভ কৰি আপোনালোকে সেইবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছো ৰাশিফল শিতানৰ অন্যতা ৰাখি লৈ সেই ৰাশিটো হৈছে ধনু ৰাশি ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো ভাল হ'ব কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত মানুহৰ সৈতে পৰিকল্পনা আৰু কাম কৰাত অধিক মনোনিৱেশ কৰিব লাগে ইয়াৰ দ্বাৰা কি হ'ব আপোনালোকৰ সকলো কাম সময়মতে শেষ হ'ব আৰু ইয়াৰ সৈতে আপুনি আন কামবোৰো সময় আপোনালোকে দিব পাৰিব কোৱালিটি টাইম দিব পাৰিব গতিকে সেইখিনি ক্ষেত্ৰত কিছু ধ্যান ৰাখিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ শাৰীৰিক সমস্যা অলপ বাঢ়িব পাৰে যাৰ বাবে আপোনালোকৰ অতিশয় কিছু চিন্তিত হৈ পৰিব পাৰে কিন্তু যদি আপুনি অতি সোনকালে এজন ভাল চিকিৎসকৰ সৈতে যোগাযোগ কৰে তেন্তে আপুনি সময়মতে চিকিৎসা লাভ কৰিব পাৰে নহলে আপোনালোকৰ ৰোগ আৰু বেছি বেয়া হ'ব পাৰে যদি আপোনালোকৰ কিছুমান শাৰীৰিক দেখিছে যে কিবা এটা প্ৰবলেম আছে নেকি বা কিছুমান এটা সমস্যা হৈ আছে নেকি তেনেকুৱা ধৰণৰ মনলৈ আপোনালোকৰ ধাৰণা আহিলে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত কাম কৰক ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আগতে কোনো বিনিয়োগ কৰিছিল টকা পইচা কৰবাত ইনভেষ্ট কৰি থৈ দিছিল আপুনি ইয়াৰ সুবিধা লাভ কৰিব পাৰিব যাৰ বাবে আপুনি অতি সুখী হ'ব মনটো আপোনালোকৰ ভাল লাগি থাকিব সুখী অনুভৱ কৰিব যিসকলে ইনভেষ্ট কৰি থৈ দিছিল আপোনালোকৰ ব্যৱসায়ত গ্ৰাহকৰ আগমনৰ পৰা বা আগমনৰ আপোনালোকৰ বা গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব যাৰ বাবে লাভ আপোনালোকৰ যথেষ্ট কৰিব পাৰিব আপোনালোকৰ আৰ্থিক অৱস্থা বহুত বেছি পৰিমাণে ভাল হৈ থাকিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপোনাৰ বাবে অৰ্থাৎ যুৱক যুৱতীসকলে ৰোমাঞ্চৰ দৃষ্টিকোণৰ পৰা দিনটো শুভ দেখা পোৱা গৈছে আপুনি আপোনালোকৰ সংগীৰ আগত আপোনালোকৰ অনুভৱবোৰ প্ৰকাশ কৰিব পাৰে আপোনালোকৰ মনত যিয়ে নহওক কিয় আপুনি মুকলিকৈ ক'ব পাৰিব কিছুমান কথা ভগৱানৰ কৃপাত আপোনালোকৰ সন্তান আৰু পৰিয়ালত শান্তি আৰু সুখ আজিৰ দিনটোত থাকিব সন্তানৰ অগ্ৰগতিৰ লগত আপোনালোকৰ মনটো বৰ সুখী হ'ব যেতিয়া আপোনালোকৰ ল'ৰা ছোৱালী আগবাঢ়ি যাব পাৰিব কিবা এটা বিষয়ত আগবাঢ়ি যাব পাৰিব কিবা এটা ভাল এটা ৰিজাল্ট লাভ কৰিব কিবা এটা প্ৰতিযোগিতামূলক পৰীক্ষাত কিবা এটা সন্মান লাভ কৰিলে বা তেওঁলোকে কিবা এটা ভাল কামত বা শুভ কামত আগবাঢ়ি গৈছে সাকসেছ হৈছে যথেষ্ট পৰিমাণে আপোনালোকৰ মনটো ভাল হ'ব সন্তানৰ সুখে আপোনালোকৰ সুখ হ'ব এইটোৱে হ'ব আপোনালোকৰ জীৱনৰ সুখৰ আটাইতকৈ ডাঙৰ কাৰণ হ'ব পাৰে যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে মকৰ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ কেৰিয়াৰত কিছুমান অগ্ৰগতি হ'ব পাৰে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ লগত সুখী হ'ব আপোনালোকৰ কাম কাজখিনি দেখি সুখী হ'ব ব্যস্ততাপূৰ্ণ দিন ঘৰুৱাৰ কামত ব্যস্ত থাকিব ঘৰুৱাৰ কিছুমান সিদ্ধান্ত আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব পৰিচালনা কৰিব পাৰিব আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব যথেষ্ট শুভ দেখা পোৱা গৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ মূৰৰ বিষয়ে কিছু অসুবিধা দিব পাৰে কিছু লোকৰ আপোনালোকৰ সেইখিনি ক্ষেত্ৰত আপোনালোকে কিছু অশান্তি অনুভৱ কৰিব পাৰে কিন্তু হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে যদি আপুনি বাহন বেছিকৈ ব্যৱহাৰ কৰে বা আপোনালোকে গাড়ী মটৰ আজিৰ দিনটোত চলায় তেন্তে হেলমেটটো আপোনালোকে পিন্ধিবলৈ নাপাহৰিব নহলে আপোনালোকৰ চালান জাৰি হ'ব পাৰে বা কিছু আপোনালোকে শাৰীৰিকভাৱে আঘাতো পাব পাৰে গতিকে যিখিনি আপোনালোকৰ প্ৰয়োজনীয় বস্তু আছে সেইখিনি সকলো আপোনালোকে ঠিক ঠাক কৰিহে আপোনালোকে গাড়ী মটৰ বা বাহনবোৰ চলাবৰ বাবে চেষ্টা কৰক ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়িক শ্ৰেণীটোৱে আজিৰ দিনটোত নিজৰ ব্যৱসায়ক আগুৱাই নিবৰ বাবে চেষ্টা কৰিব লাগিব আৰু আপোনালোকৰ গ্ৰাহকৰ সংখ্যা কেনেকৈ বৃদ্ধি পাব কেনেকৈ গ্ৰাহকক আকৰ্ষণ কৰিব আপোনাৰ ব্যৱসায় ফালে বা আপোনালোকৰ বিজনেছটো পালে আকৰ্ষণ কেনেকৈ কৰিব সেইখিনি ক্ষেত্ৰত কাম কৰক বুলি কৈছে সদায় আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছুমান ষ্টেপ কিছুমান পৰিকল্পনা প্লেনিং আপোনালোকে কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব কিছু আইডিয়া বা ধাৰণা আপোনালোকৰ প্ৰয়োজন আছে যি আপোনালোকক আগন্তুক দিনত বহুত বেছি লাভান্বিত কৰি তুলিব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে আত্মবিশ্বাস বজাই ৰাখিব লাগে
নিজৰ মনত কনফিডেন্স সাহস আত্মবিশ্বাস ৰাখিব লাগে তেতিয়াহে আগবাঢ়ি যাব পাৰিব যদি আপোনালোকৰ মনটো বাৰে বাৰে অন্যমনস্ক হৈ পৰে কিবা এটা কাম কৰিছে সেই কামটোৰ পৰা আপোনালোকৰ ফালৰি কাটি যায় মনটো আপোনালোকৰ সেই কামটোত একাগ্ৰতাৰ কিছু কমি যায় আপুনি কিবা ভুল কাম কৰিব পাৰে গতিকে ধ্যান ৰাখক অন্যমনস্ক হৈ কামবোৰ কৰাৰ পৰা বিৰত থাকিব লাগে যি আপোনালোকৰ আৰ্থিক বাজেটতো কিছুমান বাধাৰ সৃষ্টি বা প্ৰবলেম ক্ৰিয়েট কৰিব পাৰে গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ঘৰুৱা সমস্যাখিনি বহু পৰিমাণে সমাধান হ'ব ঘৰুৱা কামত ব্যস্ত হৈ থাকিব সংগ নিয়ন্ত্ৰণ কৰক পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আজিৰ দিনটোত কিছু ধ্যান ৰাখিলে ভাল হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কুম্ভ ৰাশি জাতক জাতিকাসকলৰ শনিবাৰৰ ৰাশিফল অনুসৰি এই দিনটো আপোনালোকৰ স্বাভাৱিক দিন হ'ব যদি আপুনি নিয়োজিত লোক হয় বা বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত নিয়োজিত লোকসকলৰ বাবে দিনটো অতি ঠিকেই হ'ব আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আৰামত কাম কৰিব পাৰিব সুন্দৰভাৱে কামবোৰ পৰিচালনা কৰিব পাৰিব আপোনালোকৰ দিনটো অতি শুভ হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা হঠাতে যিসকলৰ কিছু হাৰ্টৰ প্ৰব্লেম আছে হাঁপানী ৰোগী স্বাস্থ্যৰ প্ৰতি অলপ অৱনতি আহিব পাৰে ঘটিব পাৰে সেইবাবে আপুনি তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ গৈ নিজকে পৰীক্ষা কৰাব লাগে ঔষধ সঠিকভাৱে গ্ৰহণ কৰিব লাগে আৰু ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত বিশেষকৈ মাস্ক পৰিধান কৰক যিসকলে তেনেকুৱা ধৰণৰ সমস্যা আছে গতিকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব লাগে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে গ্ৰাহকৰ চাহিদা অনুসৰি ব্যৱসায়িক শ্ৰেণীটোৱে যদি নিজৰ ষ্টক পূৰণ কৰে তেন্তে ভাল হ'ব নহ'লে অত্যধিক সামগ্ৰী আপোনালোকৰ ডাম্পিং কৰিলে আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে কিছু আপোনালোকৰ সেইখিনি ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব যুৱক যুৱতীসকলে তেওঁলোকৰ বয়োজ্যেষ্ঠসকলৰ সহায় আৰু সমৰ্থন লাভ কৰিব যিয়ে তেওঁলোকক কেৰিয়াৰত আগবাঢ়ি যোৱা বহুতখিনি ক্ষেত্ৰত সহায় কৰিব কিন্তু আয়ত্ব কৰাহে মেইন কথা আপোনালোকে কি ধৰণে তেওঁলোকৰ কথাখিনি একচেপ্ট কৰে গ্ৰহণ কৰে তাৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত গতিকে ধ্যান ৰাখিব লাগিব ডাঙৰ কথাখিনি কিছু মন দি শুনিবলৈ চেষ্টা কৰক ভালখিনি আপোনালোকে একচেপ্ট কৰক আৰু বেয়াখিনি পৰিহাৰ কৰক আপুনি এটা কথা মনত ৰখা উচিত যে আপোনালোকৰ জীৱনত যিকোনো ব্যক্তিক আওকাণ কৰাটো আপোনালোকৰ বাবে ভাল নহয় কিছুমান ব্যক্তিক আপোনালোকে মনত ৰাখিব যিসকলে আপোনালোকক প্ৰত্যেকটো ক্ষেত্ৰতে সহায় কৰে সহযোগিতা কৰে ছাপোৰ্ট কৰে আপোনালোকৰ পৰিয়ালৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অৱনতি ঘটিব পাৰে তেওঁলোকৰ স্বাস্থ্যৰ কিছু আপোনালোকৰ হেল্থৰ কিছু সমস্যা তেওঁলোকক দেখা দিব পাৰে য'ত আপুনি চিন্তিত হ'ব পাৰে গতিকে তেওঁলোকৰ শৰীৰটোৰ কিছু আপোনালোকে ধ্যান ৰাখিব তেওঁলোকৰ হেল্থৰ প্ৰতি কিছু আপোনালোকে এক্টিভ হৈ থাকিব সং নিয়ন্ত্ৰণ কৰক প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ আৱেগক বুজি পাব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে এটা ভাল প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল কিতানৰ একেবাৰে শেষৰটো ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত মানসিক চাপ আৰু কামৰ বোজাৰ বৃদ্ধিৰ বাবে অলপ চিন্তিত হ'ব পাৰে সেই অলপ ধৈৰ্য ধৰিব লাগে আৰু ফলাফল আপুনি দেখিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব ভাল হ'ব ফলাফল ধৈৰ্য ধৰক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি কোনো ঔষধ খাই আছে যিসকলে মাজভাগত এৰি নিদিব নিয়মিতভাৱে ঔষধ খাই থাকিব লাগে নহ'লে আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে গতিকে যিসকলে তেনেকুৱা ধৰণৰ এটা সমস্যাত আছে ধ্যান ৰাখিব লাগে আজিৰ দিনটোত কোনো ধৰণৰ মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক অযথা চিন্তাবোৰ আপোনালোকৰ মনতে লৈ নাথাকিব ফ্ৰীলি আপোনালোকে থাকিব চেষ্টা কৰক বুলি কৈছে মাইণ্ডটো ফ্ৰী কৰি ৰাখক ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে কামৰ লগত জড়িত হৈ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বা ভ্ৰমণ বা কিছু আপোনালোকৰ যাতায়াত কৰিবলগীয়া হ'ব পাৰে কামটো অতি গুৰুত্বপূৰ্ণ হ'লে যাত্ৰাত যাওক নহ'লে ভ্ৰমণৰ পৰা আঁতৰি থাকিলেও ভাল হ'ব আজিৰ দিনটোত যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে হয়তো তেওঁলোকে পঢ়া শুনাত কিবা এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদি তেনেকুৱা ধৰণৰ এটা সমস্যা হয় শিক্ষাগুৰুৰ পৰা হওক জনা শুনা গণ্যমান্য ব্যক্তি বা বিশেষকৈ সেই টপিক বা সেই বিষয়বোৰত ৰিলেটেড যিসকল ব্যক্তি আছে জনা শুনা ব্যক্তিৰ পৰা সুপৰামৰ্শ বা গাইডেন্স ল'বলৈ আপোনালোকে একেবাৰে কুণ্ঠাবোধ নকৰিব জানিবলৈ চেষ্টা কৰক সদায় দুটা কথা জানিবৰ বাবে শিকিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ জীৱনত আগবাঢ়ি যাব পাৰিব যদি আপোনালোকৰ পৰিয়ালত পূৰ্বপুৰুষৰ সম্পত্তি বিভাজনৰ কথা চলি আছে যিসকলৰ ধৈৰ্য ধৰিব লাগে আৰু ধৈৰ্য আৰু সহযোগিতাৰ মনোভাৱে আপোনাক অৰ্থপূৰ্ণ লাভ দিব বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব যদি তেনেকুৱা ধৰণৰ সিচুৱেশ্যন হৈ আছে গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে অলৰেডি যদি আপোনালোকৰ মাজত কিছু সমস্যা
সমস্যা চলি আছিল সেইখিনি কিছু পৰিমাণে হ'লেও সমস্যাবোৰ সমাধান হ'ব আপোনাৰ ফালৰ পৰা যিমান পাৰে চেষ্টা কৰিব সম্বন্ধবোৰ ভাল কৰিবৰ বাবে যদি দেখিছে সেই সম্বন্ধত বা সেই আপোনালোকৰ ৰিলেশ্যনত কিছু প্ৰব্লেম আছে ইন ফিউচাৰ প্ৰব্লেম হৈছে তেনেহ'লে ডিচিশ্যনবোৰ এতিয়া লওক নহ'লে পাছত গৈ আপোনালোকৰ মাজত বিভেদৰ দৰে এটা পৰিৱেশ আপোনালোকৰ আহিব পাৰে গতিকে আগতীয়াকৈ কিছুমান ডিচিশ্যন লওঁতে সিদ্ধান্ত লওঁতে সেইখিনি আপোনালোকে ফাইনেল কৰি লওক নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে বৈবাহিক জীৱনত বিশেষকৈ আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে কিছু লোকৰ বিশেষকৈ টকা পইচা বা তেনেকুৱা ধৰণৰ এটা বিষয়ক লৈ টপিকক লৈ গতিকে সেইখিনি ক্ষেত্ৰত কিছু আপোনালোকে সাৱধান হ'ব যাতে টকা পেচাল নহয় যাতে কিছুমান সমস্যা আহে মানুহৰ জীৱনত বা বৈবাহিক জীৱনত সমস্যা থাকে কিছুমান প্ৰব্লেম আহে কিন্তু সেই সমস্যাখিনি কেনেকৈ হেণ্ডেল কৰিব পৰা যায় কেনেকৈ সমস্যাখিনি সমাধান কৰি দুইজনে আগবাঢ়ি যাব সমস্যাখিনি কেনেকৈ সমাধান কৰিব পৰা যায় তাৰ উপায় বিচাৰিবলৈ চেষ্টা কৰক তাৰ পৰিৱৰ্তে যদি টকা পেচাল কৰে আজিৰ দিনটোত আপোনালোকৰ মাজত ঘৰুৱা পৰিৱেশটো বিশেষকৈ বেয়া হ'ব পাৰে গতিকে সেই দিশটোৰ প্ৰতি কিছু আপোনালোকে গুৰুত্ব প্ৰদান কৰিব ফোকাস দিলে এটা সুন্দৰ প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক